বিপ্লব উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ এই বাংলাদেশত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ মৃত্যুবৰণ কৰা এই নিৰীহ হিন্দুসকলৰ ওপৰত তেওঁলোকৰ মানে আত্মাৰ চিৰ শান্তিৰ কাৰণে আমি ইয়াতে এটা কাৰ্যসূচী লৈছোঁ, এটা বন্তিৰ প্ৰজ্বলন। আমি মানে এইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে নিৰীহ যিসকল মানে হিন্দুসকলক হত্যা কৰা হ'ল তেওঁলোকৰ যাতে আত্মাৰ শান্তি হয়। আৰু এই যিসকলে এই নিৰীহ হিন্দুসকলক আক্ৰমণ কৰি আছে এটা মৌলবাদী শক্তি বুলিয়ে মই ক'ম। মই বিচাৰিম ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে তেওঁলোকক ঈশ্বৰে এটা সুবুদ্ধি দিয়ক, যাতে তেওঁলোকে নিৰীহ হিন্দুসকলক বাংলাদেশত বিভিন্ন ধৰণৰ অত্যাচাৰ নিৰ্যাতন পূৰ্বৰে পৰা চলাই আহিছে। এইটো আজি নতুন কথা নহয়, পূৰ্বৰে পৰা চলি আহিছে। আৰু এনেকৈ যদি হিন্দুসকলৰ ওপৰত নিৰ্যাতন চলি থাকে বাংলাদেশত, তে অদূৰ ভৱিষ্যতত বাংলাদেশখন আকৌ হিন্দু শূন্য ৰাষ্ট্ৰত পৰিণত হ'ব। এইটো এটা মানে গভীৰ দুখজনক ঘটনা। আমাৰ হিন্দুসকলে আমি কেতিয়াও শিকা নাই যে আমি বেলেগৰ ধৰ্মক কেতিয়াও আঘাত কৰা। যে আমি এইটো দেখা পাইছোঁ বাংলাদেশত, পাকিস্তানত। এইটো নতুন কথা নহয় আজি। যেতিয়াই যাতে পাকিস্তান আৰু বাংলাদেশত মানে তাৰে ৰাজনৈতিক কিবা অস্থিৰতাৰ পৰিৱেশ সৃষ্টি হয়, তেতিয়াই হিন্দুসকলৰ মঠ মন্দিৰৰ ওপৰত আক্ৰমণ চলি আহিছে। এইটো এটা গৰিহণাযোগ্য কথা এইটো। আৰু মই বিশেষকৈ ক'ব খোজোঁ যে আমাৰ এই ভাৰতবৰ্ষৰ গোটেই হিন্দু সমাজ একত্ৰিত হ'ব লাগে এই বাংলাদেশৰ হিন্দুসকলৰ মানে তেওঁলোকৰ ওপৰত যে অত্যাচাৰ চলি আছে তাৰে প্ৰতিবাদৰ কাৰণে। আৰু আপোনালোকে মানে পাহৰি নাযাব যে আমাৰ এই ভাৰতৰ যোনটো স্বাধীনতা সংগ্ৰাম হৈছিল, হিন্দুসকলৰ বহুত অৱদান আছে। আপোনালোকে যদি আন্দামানৰ চেলুলাৰ জেলত যায়, তাতে আপোনালোকে যোনটো নাম ফলক আছে, লিষ্ট আছে, তাতে দেখা পাব যে তাৰে গৰিষ্ঠ সংখ্যক ফ্ৰীডম ফাইটাৰ, স্বাধীনতা সংগ্ৰামী এই আমাৰ বাংলাদেশৰ আছিল, বাংলাদেশৰ বিশেষকৈ হিন্দুসকল। এইকাৰণে এই হিন্দুসকলক বাংলাদেশৰ হিন্দুসকলক ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে আমি আমাৰ ভাৰত চৰকাৰক, বিশেষকৈ আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ যে তেখেতে এটা উচিত পদক্ষেপ ল'ব লাগে। এই বাংলাদেশৰ হিন্দুসকল যাতে ভৱিষ্যতে কোনো ধৰণৰ নিৰ্যাতনৰ চিকাৰ হ'ব নালাগে। দেখা পাইছোঁ যে অকল ভাৰতবৰ্ষত, অসম নহয়, বিভিন্ন ৰাজ্যত বিভিন্ন হিন্দু সংগঠন, বিভিন্ন সচেতন ৰাইজে এই বাংলাদেশত যি নিৰীহ হিন্দুসকলৰ ওপৰত অত্যাচাৰ তাৰ কাৰণে ৰাজপথলৈ ওলাই আহিছে। আৰু অকল অসম নহয়, আমি বাংলাদেশতো দেখা পাইছোঁ যে বাংলাদেশত হিন্দুসকলে তেওঁলোকৰ ভয় ত্যাগ কৰি তেওঁলোকে হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহিছে। এইটো এটা আমাৰ কাৰণে আশাৰ বতৰা। আৰু হিন্দুসকল একত্ৰিত হ'ব লাগে, গোটেই ভাৰতবৰ্ষৰ হিন্দুসকল এই আমাৰ মানে বাংলাদেশৰ যে নিৰীহ হিন্দুসকলৰ ওপৰত পূৰ্বৰে পৰা অত্যাচাৰ চলি আছে তাৰে কাৰণে একগোট হ'বলৈ মই অনুৰোধ জনাইছোঁ।